My dear viewers and learners, welcome. নমস্কাৰ ক্লাছ 10 নিউ মেথমেটিক্স নতুন কিতাপ অনুশীলনী R3 ইয়াৰ আগত কেইটামান ভিডিঅ'ত R2 লৈকে বুজোৱা হৈছিল সম্পূৰ্ণ। ইয়াত R3 দিছে মান নিৰ্ণয় কৰা। প্ৰথমে আমি ইয়াত বুজি লওঁ ইয়াত কিছুমান সূচকৰ ধৰ্ম আছে, ধৰ্মকেইটা জানিলোঁ। যদি a to the power m into a to the power n যদি পূৰণ থাকে তেনেহ'লে পাৱাৰটিকে প্লাছ হয় আৰু হৰণ থাকিলে পাৱাৰটি কি হয় মাইনাছ হয়। আৰু এইদৰে যদি থাকে এই দুটা মাল্টিপ্লাই হয়। আৰু যদি যিটো এইটো ভূমি বুলি কয় তো বেছটো যদি বেলেগ বেলেগ থাকে আৰু পাৱাৰটো বা সূচকটো যদি একে থাকে তেনেহ'লে কি হ'ব সংখ্যা দুটাৰ পূৰণফল টু দ্য পাৱাৰটো হ'ব। তো এইদৰে আৰু a to the power 0 যিকোনো সংখ্যাৰ পাৱাৰটো 0 হ'লে 1 হ'ব। এইখিনি আমি প্ৰথমে জানি ল'ব লাগিব। এতিয়া আমি প্ৰথমটো চাওঁ 11 কিউব আছে। 11 কিউব মানে কি? 11 কিউব মানে 11 into 11 into 11 তো 11 গড় 121 লগত আকৌ 11 পূৰণ কৰি লিখিব 1331। তাৰপিছত 2 নম্বৰটো আছে 2 into 10 to the power 3। 2 into 10 to the power 3 মানে কি 10 into 10 into 10 into 10 into 10 তো কি হ'ব 2 into 3টা 10 পূৰণ কৰি লিখিব 1 3টা 0 হৈ যাব। তাৰমানে কিমান পালোঁ আমি 2000। পিছৰটো 1/2 to the power -5। এই যে আমি পাইছিলোঁ না তাত সূচকৰ ধৰ্মত যদি পাৱাৰটো মাইনাছ থাকে তেনেকৈ কি হ'ব এইটো আমি কি কৰিব ৰেচিপ্ৰকেল মানে কি মানে বিপৰীত উল্টাই দিব লাগে। তাৰমানে 1/2 to 2/1 হৈ যাব। তলততো 1ৰ ভেলু নাই তেনেহ'লে এইটো নেগেটিভটো বা ঋণাত্মকটো কি হৈ যাব পজিটিভ হৈ যাব। তাৰমানে 2 into 2 into 2 into 2 into 2 2টো কিমান বাৰ 5 বাৰ। তো কি হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32। এতিয়া আমি 4 নম্বৰটোলৈ আগবাঢ়িলোঁ -4 to the power -2। এই ভিতৰৰ মাইনাছটো বদলি কৰিব নোৱাৰোঁ। যদি যুগ্ম যদি পাৱাৰটো যুগ্ম হয় তেতিয়াহ'লে এইটো প্লাছ হৈ যাব। তেতিয়াহ'লে প্ৰথমে এইটো কৰিলোঁ আমি এই মাইনাছটো আঁতৰাই লওঁ। তো এইটো কি ৰেচিপ্ৰকেল মানে উল্টাই দিব। তলত 1 আছে যিকোনো তেনেকৈ স্কুৱেৰ হৈ গ'ল। এতিয়া যিহেতু এইটো যুগ্ম আছে তেতিয়া এইটো কি হ'ব মাইনাছটো প্লাছ হৈ যাব। যদি আমি এনেকৈ ধৰোঁ এনেকৈ যদি কৰোঁ এইটো মাইনাছ দিলোঁ ইনটু -1/4 তেতিয়া মাইনাছ প্লাছ হৈ গ'ল ন 1 1 4 4 16 এইটো আনচাৰ। তাৰ যুগ্ম হয় তেনেহ'লে ভিতৰত এই মাইনাছ থাকিলে এইটো কি হয় প্লাছ হৈ যায়। তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা 7 to 9। তো 7 to 9 আমি দেখিলোঁ এইটো এককৰ অংকটো অযুগ্ম আছে তেনেহ'লে 2ৰে হৰণ নাযায়। তো আমি চাওঁ যোগ কৰি 7 2 9 9 9 18 3ৰে যাব 3 দুগুণ 6 1 থাকিলে 12 3 4 গুণ 12 3 3 গুণ 9 আকৌ 3 গ'লে 3 8 গুণ 24 3 গুণ 3 তো 3 দুগুণ 6 3 7 গুণ 21 3 9 গুণ 27 3 2 গুণ 9 তো কিমান পালোঁ 7 to 9 ইকুৱেল টু 1 2 3 4 5 6টা 1 2 3 4 5 6 তেনেহ'লে কেৱল 3 to the power কিমান হ'ল 6 যিহেতু 3 6টা আছে। তাৰপিছত 3 1 2 5 3 1 2 5 উৎপাদক 5 6 7 8 9 10 11 তেনেহ'লে 5 যাব 5 6 গুণ 30 5 দুগুণ 10 5 5 গুণ 25 5 6 গুণ 5 5 দুগুণ 10 5 5 গুণ 25 আকৌ 5 দুগুণ 10 5 5 গুণ 25 5 5 গুণ 25 কিমান পালোঁ 3 1 2 5 5 1 2 3 4 5 তাৰমানে কি হ'ল 5 to the power 5। তাৰপিছত আছিলে 3 6 0 0 3 6 0 0 2 গুণ 2 আর 2 গুণ 16 শূন্য শূন্য আকৌ 2 কৰিলে 9 দুগুণ 18 শূন্য শূন্য আকৌ 2 কৰিলে 4 দুগুণ 8 1 থাকিলে 5 দুগুণ 10 শূন্য আকৌ 2 দুগুণ 4 2 দুগুণ 4 5 দুগুণ 10 এটা 5 6 7 8 9 3 যাব 3 7 গুণ 21 3 5 গুণ 15 3 2 গুণ 6 3 5 গুণ 15 5 5 গুণ 25 এটা আমি কিমান পালোঁ 3 6 0 0 কি পালোঁ 2 কেইটা পালোঁ 1 2 3 4টা
টু টু দি পাৱাৰ 4 তিনি কেইটা পালোঁ 1 2 3 স্কুৱেৰ 5 কাটিব দুটা 5 স্কুৱেৰ পিছৰটো আছিলে 108 ইনটু 192 তেনেহ'লে আমি এইদৰে কৰি লওঁ উজু হ'ব প্ৰথমত 5 দুগুণ 10 4 দুগুণ 8 2 দুগুণ 4 7 দুগুণ 14 3 দুগুণ 27 3 দুগুণ 9 192টো কি হ'ব 9 দুগুণ 18 1 2 6 দুগুণ 12 4 দুগুণ 8 8 দুগুণ 16 2 দুগুণ 4 4 দুগুণ 8 12 6 3 তেনেহ'লে আমি কি পালোঁ 108 ইনটু 192 কি পালোঁ আমি যদি লিখোঁ 108 কি পালোঁ 1 2 দুটা 2 তাৰমানে 2 স্কুৱেৰ তিনি কেইটা পালোঁ 1 2 তিনিটা 3 কিউব ইনটু আৰু এইটো 2 কেইটা পালোঁ 1 2 3 4 5 6টা 2 টু দি পাৱাৰ 6 আৰু 3 এটা 3 টু দি পাৱাৰ 1 এতিয়া আমি কি কৰিম যেহেতু আমি জানো যে পূৰণ থাকিলে পাৱাৰকেইটা প্লাছ হয় তেনেহ'লে কি হ'ব ইয়াত 2 আছে ইয়াত বেছটো একেই থাকিব লাগিব তো 6 2 কিমান 8 আৰু 3 ইয়াত 3 আছে ইয়াত 1 3 1 4 তাৰপিছত সৰল কৰা -3 স্কুৱেৰ ইনটু -5 স্কুৱেৰ মই কৈছিলোঁ যে এই যদি পাৱাৰটো যুগ্ম থাকে তেনেহ'লে -2 প্লাছ হৈ যায় তাৰমানে -3 স্কুৱেৰ মানে কি -3 ইনটু -3 মাইনাছ প্লাছ তো এদিকে 3 স্কুৱেৰ মানে 9 5 স্কুৱেৰ মানে 5 5 25 9 25 কিমান 225 এইটো আনচাৰ পিছৰটো আছিলে 2 কিউব ইনটু 2 টু দি পাৱাৰ এইটো বিভিন্ন ধৰণে কৰা যায় মই এইদৰে কৰি দিছোঁ 2 কিউব মানে কি 8 ইনটু 2 তো 8 টু কিমান 16 টু দি পাৱাৰ 4 তাৰমানে কি হ'ব 16 ইনটু 16 ইনটু 16 ইনটু 16 একেবাৰে ইজিতে কৰোঁ 16 ইনটু কৰিলে কি হয় 256 16 ইনটু 256 কিমান হ'ব 256 6 গুণ 36 5 গুণ 30 1 33 3 6 গুণ 12 তাৰপিছত 15 তাৰপিছত 5 গুণ 30 5 5 গুণ 25 26 28 5 গুণ 10 1 2 12 তাৰপিছত 6 গুণ 12 5 গুণ 10 11 2 4 5 কিমান হ'ল 6 3 8 5 13 14 15 5 2 3 4 2 3 4 2 3 4 1 5 5 1 6 6 5 5 3 6 6 5 5 3 6 পিছলৈ যে 2 টু দি পাৱাৰ 0 ইনটু 3 টু দি পাৱাৰ 0 ইনটু 4 টু দি পাৱাৰ 0 আমি জানো যে 8 টু দি পাৱাৰ 0 কিমান 1 এইটো আমি সূচকৰ ফৰ্মুলাত পাইছিলোঁ তেনেহ'লে 2 টু দি পাৱাৰ 0 কি 1 হ'ব 3 টু দি পাৱাৰ 0 1 হ'ব 4 টু দি পাৱাৰ 0 কি 1 হ'ব 1 1 1 পিছৰটো এইটো আমি কি দেখিলোঁ যে 5/8 টু দি পাৱাৰ -7 আছে এইটো মাইনাছ আছে তেনেহ'লে আমি এতিয়া ৰেচিপ্ৰকেল কৰি দিওঁ ৰেচিপ্ৰকেল মানে উল্টাই দিব আৰু 5টো ওপৰত যাবগৈ 8টো তলত আহি যাব হৈ গ'ল তেনেহ'লে পাৱাৰটো মাইনাছ আছিলে প্লাছ হৈ যাব এতিয়া বেছটো একেই হৈ গ'ল এইটো বেছ বুলি কয় ভূমিটো একে হ'লে আৰু মাজত যদি পূৰণ থাকে তেনেহ'লে কি হয় পাৱাৰকেইটা প্লাছ হয় তো 5 টু এইটো -7 আৰু +4 কৰি দিব -3 হ'ব তেনে আকৌ উল্টাই দিওঁ তো 8/5 হৈ গ'ল তেনেহ'লে এইটো কি প্লাছ হৈ গ'ল এইটো ৰেচিপ্ৰকেল কৰি দিলে এইটো মাইনাছ থাকিলে প্লাছ থাকিলে মাইনাছ হৈ যায় এতিয়া 8ৰ কিউব কি একেবাৰে উজুতে কৰি দিওঁ 8 কিউব বাই কিমান হ'ব 5 কিউব 8 কিউব মানে 512 আৰু 5ৰ কিউব কৰিলে 125 এই যে 8 কিউব মানে 8 ইনটু 8 ইনটু 8 8 8 গুণ 64 64 পূৰণ 8 কিমান 4 গুণ 32 2 6 গুণ 48 এতিয়া তুলনা কৰা মানে কম্পেয়াৰ কৰিব গৈছে কোনটো ডাঙৰ সৰু
তো প্ৰথমটো 2a⁸ 8 আছে, এইটো আছে, এইটো 2^8 থাকিব দিয়া। এইটো আছে 8² 8² মানে কি আমি এইটো যে 8 আছে যে 8টোক আমি কি কৰিব পাৰোঁ 2³ স্কুৱেৰ, তাৰমানে কি বনাব এইটো পূৰণ হয় 3 × 6। তো এটা পালোঁ 2^8 আৰু 2^6 কোনটো ডাঙৰ কোনটোৰ পাৱাৰ বেছি আছে এইটোৰ, তাৰমানে 2^8 গ্ৰেটাৰ দেন 2^6। দেয়াৰফৰ 2^8টো হ'ব 8²তকৈ ডাঙৰ। এতিয়া এই দুটা কম্পেয়াৰ কৰিব দিছে। তো আমি দেখিলোঁ যে ইয়াৰ 10ৰ পাৱাৰটো কিমান আছে 12, ইয়াৰ পাৱাৰটো কি আছে 8, তাৰমানে এইটো ডাঙৰেই আছে, এইটো ইপিনেও ডাঙৰ আছে 2.7, এইটো 1.5। এইটো নকৰিলেও হ'ব, ডাইৰেক্ট কৰি দিলোঁ 2.7 × 10^12 গ্ৰেটাৰ দেন 1.5 × 10^8। থেংকছ ফৰ ৱাচিং, ষ্টে কানেক্টেড। আজি আমি 4লৈকে কৰিলোঁ, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 5ৰ পৰা বুজাবলৈ যত্ন কৰা হ'ব। থেংক ইউ ছ' মাছ।